हेलो फ्रेंड्स, किউरियो स्पिरिटলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো 10 জুন 2020 গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছসমূহ। ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব। আহকচোন আমি ভিডিঅটো আৰম্ভ কৰোঁ। Question number 1. In which state of India a massive fire erupted in an oil well? ভাৰতৰ কোনখন ৰাজ্যৰ এটা তৈল খাদত এক ভয়ংকৰ অগ্নিকাণ্ড উদ্গীৰণ হৈছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি, আসাম। In Assam, a massive fire erupted at a leaking natural gas oil well in Tinsukia district on June 8, 2020. The oil well, part of Baghjan oil fields, is owned by Oil India Limited. The oil well has reportedly been leaking gas since the last 14 days. 8 জুন 2020 তাৰিখে অসমৰ এটা প্ৰাকৃতিক তেল আৰু গেছৰ খাদত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। এই তৈল খাদটো যিটো বাগজান তৈলক্ষেত্ৰৰ অংশ অইল ইণ্ডিয়া লিমিটেডৰ মালিকানাধীন। প্ৰতিবেদন অনুসৰি এই তৈল খাদটোৰ পৰা যোৱা 14 দিন ধৰি গেছ নিৰ্গত হৈ আছিল। শেহতীয়াভাৱে আমি এই বাগজানৰ প্ৰাকৃতিক তেল আৰু গেছৰ খাদৰ অগ্নিকাণ্ড সম্পৰ্কে বিভিন্ন সংবাদ মাধ্যমত পঢ়িবলৈ পাইছোঁ। ই সঁচাকৈয়ে এক ভয়ংকৰ দুৰ্ঘটনা। Question number 2. Which Indian weightlifter has been cleared of doping charges by the International Weightlifting Federation? আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক ফেডাৰেশ্যনৰ দ্বাৰা ডপিং অভিযোগত অভিযুক্ত কোনগৰাকী ভাৰোত্তোলকক ৰেহাই দিয়া হৈছে? ইয়াৰ এনসাৰটো হৈছে অপচন নম্বৰ বি, সঞ্জিতা চানু। Renowned Indian weightlifter from Manipur, K. Sanjita Chanu, has been cleared of doping charge by International Weightlifting Federation due to non-conformities in the handling of her sample. The IWF took the decision based on the recommendation of the World Anti-Doping Agency, in short WADA. মণিপুৰৰ বিখ্যাত ভাৰোত্তোলক কে সঞ্জিতা চানুক আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক সংস্থাৰ দ্বাৰা ডপিঙৰ অভিযোগৰ পৰা মুক্ত কৰি দিয়া হৈছিল। এইটো এই কাৰণে কৰা হৈছিল যে ভাৰোত্তোলকগৰাকীৰ নমুনা সময়মতে নীতি নিয়ম অনুসৰি সম্ভালি ৰখা হোৱা নাছিল। বিশ্ব ডপিং বিৰোধী সংস্থা চমুকৈ WADAৰ পৰামৰ্শৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলক ফেডাৰেশ্যনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। Question number 3. Which among the following award has been cancelled for 2020 due to COVID-19? তলত উল্লেখ কৰা কোনবিধ বঁটা 2020 চনৰ বাবে COVID-19 সংক্ৰমণৰ কাৰণে বাতিল কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ, ৰমন মেগছেছে এৱাৰ্ডছ। Popularly known as Asia's version of the Nobel Prize, the Ramon Magsaysay Awards have been cancelled this year due to the COVID-19 pandemic. The Manila-based foundation issued a statement on June 9, 2020, saying that it has no option but to cancel the 2020 awards with COVID-19 almost restraining the world. জনপ্ৰিয় ৰূপে এছিয়াৰ নোবেল বঁটা খ্যাত ৰমন মেগছেছে বঁটা এই বছৰ COVID-19 মহামাৰীৰ বাবে বাতিল কৰা হৈছে। ফিলিপিনছৰ মেনিলাৰ এই সংস্থাটোৱে 9 জুন 2020 তাৰিখে কৈছিল যে COVID-19 বিশ্বজুৰি প্ৰসাৰতাৰ সময়ত তেওঁলোকৰ হাতত এই বঁটাটো বাতিল কৰাৰ বাদে আন একো বিকল্প নাই। Question number 4. The phase 2 of Sauni Yojana is targeted to be completed before August 15 in which among the following states? Sauni যোজনাৰ দ্বিতীয় সংস্কৰণ 15 আগষ্টৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি, গুজৰাট। The Gujarat Chief Minister Vijay Rupani announced on June 10, 2020 that the phase 2 of Saurashtra Narmada Avataran irrigation, in short Sauni Yojana, will be completed before August 15. The Sauni Yojana aims to fill 115 water reservoirs of arid Saurashtra and Kutch region with water from the Narmada River.
to meet the region's drinking and irrigation requirements. গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে 10 জুন 2020 তাৰিখে ঘোষণা কৰে যে সৌৰাষ্ট্ৰ নৰ্মদা অৱতৰণ জলসিঞ্চন যোজনাখন 15 আগষ্টৰ পূৰ্বে সম্পূৰ্ণ কৰা হ'ব। এই ছাউনি যোজনাখনে সৌৰাষ্ট্ৰ আৰু কাছৰ শুষ্ক ক্ষেত্ৰসমূহত নৰ্মদা নদীৰ পৰা খোৱা পানী আৰু জলসিঞ্চনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। Question number 5. The Supreme Court has given states, union territories how many days to transport stranded migrants back to their native places. উচ্চতম ন্যায়ালয়ে আবদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক তেওঁলোকৰ নিজা ঠাইলৈ পঠিওৱাৰ বাবে ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কেইদিনৰ সময় দিছে? ইয়াৰ আনসাৰটো হৈছে অপচন বি 15 days. The Supreme Court on June 9, 2020 directed the center and state governments to identify and transport stranded migrant workers back to their hometowns within 15 days. The court also directed the Indian Railways to provide the required Shramik trains within 24 hours. উচ্চতম ন্যায়ালয়ে 9 জুন 2020 তাৰিখে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহক আবদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক চিনাক্তকৰণ আৰু তেওঁলোকক স্বগৃহলৈ উভতাই পঠিয়াবলৈ 15 দিনৰ সময়সীমা ধাৰ্য কৰি দিছে। লগতে ন্যায়ালয়ে ভাৰতীয় ৰেলকো নিৰ্দেশনা দিছে যে ইয়াৰ বাবে প্ৰয়োজন হোৱা বিশেষ শ্ৰমিক ৰেলসমূহ 24 ঘণ্টাৰ ভিতৰত প্ৰদান কৰিব লাগিব। Question number 6. According to the World Bank, the global economy will shrink by how much in 2020? বিশ্ব বেংকৰ মতে 2020 চনত বিশ্ব অৰ্থনীতি কিমান পৰিমাণে নিম্নগামী হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 5.2%। অলপতে বিশ্ব বেংকে the global economy is predicted to shrink by 5.2% in 2020, which is the deepest plunge since the Second World War, according to the forecast of the World Bank. বিশ্বৰ অৰ্থনীতি 2020 চনত 5.2% অৱনমিত হ'ব বুলি অনুমান কৰা হৈছে। বিশ্ব বেংকৰ পূৰ্বানুমান অনুসৰি এইটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৰ্ববৃহৎ অৱনমন বা বিশ্ব অৰ্থনীতিৰ পতন। দ্বিতীয় বিশ্বযুদ্ধৰ পৰা এনে ধৰণৰ পতন বিশ্ব অৰ্থনীতিত দেখা পোৱা হোৱা নাছিল। Question number 7. Who launched COVID BIP, India's first wireless psychological parameters monitoring system for COVID-19 patients? COVID-19 ৰোগীসমূহৰ বাবে কোভিড বিপ নামৰ ভাৰতৰ প্ৰথম ৱায়াৰলেছ মনোবৈজ্ঞানিক মাপকাঠি পৰ্যবেক্ষণ কৰিব পৰা প্ৰণালীটো কোনে আৰম্ভণি কৰিছে? ইয়াৰ আনসাৰ হৈছে ডক্টৰ জিতেন্দ্ৰ সিং, অপচন ডি। ডক্টৰ জিতেন্দ্ৰ সিং, the Union Minister for Development of North Eastern Region, launched COVID BIP on June 7, 2020. It is India's first cost-effective indigenous wireless psychological parameters monitoring system for COVID-19 patients. 7 জুন 2020 তাৰিখে কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কোভিড বিপ নামৰ প্ৰণালীটো আৰম্ভ কৰে। কোভিড-19 ৰোগীসকলৰ মনোবৈজ্ঞানিক স্থিতি পৰ্যবেক্ষণ কৰিব পৰা ই হৈছে ভাৰতৰ প্ৰথম কম ব্যয়যুক্ত এক স্বদেশী ৱায়াৰলেছ প্ৰণালী। এইটো ভাৰততে ডেভেলপ কৰা হৈছে। Question number 8. Which planet's moon is drifting away faster than expected? কোনটো গ্ৰহৰ উপগ্ৰহটো আশা কৰাতকৈ দ্ৰুতভাৱে ইয়াৰ পৰা দূৰলৈ গৈ আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি Saturn. Saturn's moon Titan has been moving away faster than previously understood, about 4 inches or 11 centimeters every year, as per data discovered from NASA's Cassini spacecraft. Earth's moon has also been drifting away a teeny bit more each year, similar to other moons of other planets. শনি গ্ৰহৰ উপগ্ৰহ টাইটানে প্ৰত্যেক বছৰে 4 ইঞ্চি দূৰত্বলৈ প্ৰথমে বুজাতকৈ দ্ৰুতভাৱে ইয়াৰ পৰা দূৰলৈ গতি কৰিছে। এই তথ্যটো নাছাৰ মহাকাশযান
কাছিনীৰ পৰা আৱিষ্কাৰ কৰা হৈছে। পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰটো অন্য গ্ৰহৰ উপগ্ৰহসমূহৰ দৰে পৃথিৱীৰ পৰা খুব সূক্ষ্মভাৱে দূৰলৈ গতি কৰি আহিছে। Question number 9. Under which program migrant workers will get insurance facility? কোনখন আঁচনিৰ অধীনত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বীমাৰ সুবিধা লাভ কৰিব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, আয়ুষ্মান ভাৰত। The government of India has extended the scope of its flagship scheme to the migrant workers. The workers returning belong to rural India. ভাৰত চৰকাৰে ইয়াৰ অন্যতম আঁচনিখনৰ পৰিসৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকললৈ সম্প্ৰসাৰিত কৰিছে। এই উভতি অহা শ্ৰমিকসকলো গ্ৰাম্য অৰ্থনীতিৰ অন্তৰ্ভুক্ত। সেয়েহে এই আয়ুষ্মান ভাৰত আঁচনিখনে এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলকো সাঙুৰি ল'ব। Question number 10. Government of India will boost the production of which of the following? তলৰ কোনবিধৰ উৎপাদন ভাৰত চৰকাৰে বৃদ্ধি কৰাৰ পৰিকল্পনা হাতত লৈছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, saffron and hing. Government of India is to boost the production of saffron and hing. These are the most precious and valuable spices in the world. ভাৰত চৰকাৰে কেশৰ আৰু হিঙৰ উৎপাদন বৃদ্ধি কৰিবলৈ পৰিকল্পনা হাতত লৈছে। এই দুয়োবিধ সামগ্ৰীয়ে গোটেই বিশ্বৰে সকলোতকৈ মূল্যৱান আৰু মহত্বপূৰ্ণ সামগ্ৰী। সেয়েহে ভাৰত চৰকাৰে এই দুবিধ সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিব। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল 10 জুনৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি কিউৰিঅ' স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।